हेलो गाइस, वेलकम बैक टू द चैनल। की खबर आशा करूँ সকলোৰে খবৰ খাতি ভাল, মোৰো ভাল। আৰু বহুত দিনৰ মূৰত আপোনাৰ ব্লগটো বনাইছোঁ আৰু বহুত দিন বনাব পৰা নাছিলোঁ ব্লগটো। আপোনাৰ অলপ ঘৰত কামত বিজি আছিলোঁ আৰু এতিয়া ব্লগটো আপোনালোকক কণ্টিনিউ দি যাম। আপোনালোকে ব্লগটো চাব। আৰু আজি ধুনীয়া মডিফিকেশ্যন এটা কৰি থৈছোঁ, আপোনাৰ ৰেপ এটা মাৰি থৈছোঁ ধুনীয়া। আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিছে ৰেপটো। অলপ আগত আপোনালোকক গৈ পিনি দেখুৱাই আছোঁ ৰেপটো কেনেকুৱা লাগিছে ক'ব। অলপ আগত গৈ ৰখি পিনি আপোনালোকক ফুল দেখুৱাম। আৰু দুটামান মডিফিকেশ্যন কৰি থৈছোঁ আৰু সৰু সুৰা মডিফিকেশ্যন, ইমান ডাঙৰ মডিফিকেশ্যন নহয়। আৰু পিছলৈ আপোনালোকৰ মডিফিকেশ্যনবোৰ আহি আছে, আপোনালোকে মডিফিকেশ্যনবোৰ চাব, ঠিক আছে। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব। এতিয়া অলপ আগত গৈ দেখুৱাইছোঁ, আপোনালোকে ব্লগটোত কণ্টিনিউ কৰিব, উইদাউট স্কিপ চাব। আৰু আপোনালোকৰ প্ৰাইচ ডিটেইলবোৰ কৈ যাম, কিমান কি পৰিলে আৰু ক'ত লগাব পাৰিব আপোনালোকে। আৰু মই ক'ত লগালোঁ আপোনালোকক কমেণ্ট কৰি জনাম। আৰু কমেণ্টত আপোনালোকৰ ডিছক্ৰিপশ্যনত দি থাকিব ক'ত লগালোঁ আৰু কি লগালোঁ। আৰু সৰু সুৰা বহুত দিন আপোনালোকৰ বাইকখন দেখা নাছিলোঁ। আজি বাইকখন আকৌ পুনৰ এবাৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আপোনালোকে আশা কৰোঁ আগৰ নিচিনা আপোনালোকে মৰম দিব আৰু আগৰ নিচিনাকৈ ব্লগটো মোৰ লগত ছাপোৰ্ট কৰিব। বহুত দিনৰ পিছত ব্লগটো দিছোঁ আৰু ঠিক আছে। আগত গৈ আপোনালোকক দেখুৱাইছোঁ ব্লগটো চাই থাকিব, ঠিক আছে। অলপ গাইছ, অলপ আগত গৈ আছোঁ মকৰঙৰ ছাইডে, আমাৰ বৰহলাবাৰ এইফালে মকৰং ছাইডে। ৰাস্তাটো ধুনীয়া আছে, ৰাস্তাটো আপোনালোকে এনজয় কৰিব ভিউটো। আৰু আগলৈ আপোনালোকে সৰু সুৰা ৰাইডবোৰ দেখি থাকিব, ওচৰৰ পাজৰে যাম। আৰু লং ৰাইডবোৰ আহি আছে আপোনালোকে আপকামিং। চেনেলটো আপোনালোকে কি কৰিব লাগিব, জাষ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত বেল নটিফিকেশ্যন টিপি দিব। যিহেতু আপোনালোকে কণ্টেণ্টটো প্ৰথম পাবলৈ আপোনালোকে বেল নটিফিকেশ্যন অন কৰি থ'ব। আৰু অলপ আগত আপোনালোকক গৈ দেখুৱাই আছোঁ ব্লগটোত মকৰঙৰ ছাইডে গৈ আছোঁ। এইটো দেখুৱামগৈ আপোনালোকক পূৰা ফুল বাইকখন আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'ব, ঠিক আছে। দুখন লৈছে আগত অকণমান ধুনীয়া জেগা এডোখৰ ৰখি লওঁগৈ। ধুনীয়া জেগাত আপোনালোকক দেখাইছোঁ। নদী পাৰত অকণমান ৰখি পানি আপোনালোকৰ ভিউটো দেখাম। আৰু এইফালে আপোনালোকে ৰাস্তাটো গমেই পাব চাগে, কাষতে আছে আপোনালোকৰ এইফালে নগাঁৱত যোৱা ৰাস্তাটো। ৰখি পানি আপোনালোকৰ ভাল ধুনীয়া জেগা এডোখৰত ৰখি পানি আপোনালোকৰ ফুল ৰেপটো দেখাম আৰু কি মডিফিকেশ্যন কৰিলোঁ। আৰু মডিফিকেশ্যনবোৰ আহি আছে হা, ঠিক আছে। এক্সট্ৰি কিট লগাবলৈ আছে আৰু কি লগাম আপোনালোকে পিছত ব্লগত দেখি যাব। লগ পাইছোঁ আগত, আপোনালোকে চেনেলটো চাই থাকিব। বুজিছ, অলপ আগত গৈ আছোঁ সেইটো ৰাস্তাটো এইটো আৰু অলপ আগত দেখাই আছোঁ। ব্লগটো চাই আহিব। এই আগত গাইজ ফাইনেলি ৰখিলোহি এইডোখৰি জেগাডোখৰত আৰু ধুনীয়া ভিউ লোকেশ্যনটো আছে। এইডোখৰি ৰখি পানি আপোনালোকৰ ব্লগটো বনাম আৰু এই বাইকৰ কি মডিফিকেশ্যন আছে আপোনালোকক দেখুৱাইছোঁ, ঠিক আছে। লাইক এইটো চাই ফাইনেল লুক এইটো আপোনাৰ ব্লগটোত এইখন মডিফিকেশ্যন কৰিলোঁ আৰু ৰেপটো মাৰিছোঁ কেনেকুৱা লাগিছে ক'ব। আৰু এইটোত মোৰ নামটো লিখি দিছোঁ প্ৰদ্যুম্ন বৰপাত্ৰটো লিখিবলৈ থাকি গ'ল, কাৰণ এইটো বহুত ডাঙৰকৈ লিখি দিলোঁ, ছাইডত লিখিবলৈ নহ'লগৈ। আৰু এইটো মোৰ চেনেলটোৰ নাম, আপোনালোকে যিহেতু গম পায় মোৰ চেনেলটো। আৰু এইখন ফাইনেল লুকটো কেনেকুৱা লাগিছে কওক, কেনেকুৱা চেক্সি লাগিছে ন গাইছ কওক, একদম পূৰা কমেণ্ট কৰি জনাব। আৰু এইটো পিছৰটো কি চালিয়া ন, চেক্সি লাগিছে গাইছ।
দেখিছে। আৰু কি লগালোঁ এতিয়া মডিফিকেশ্যনটো আপোনালোকক কৈছোঁ। আৰু মই বেছিকেলি অইল কেন দুটা লগাইছিলোঁ, এইটো মানে ভাগিছিলে আপোনাৰ, ভাগাৰ কাৰণে এটা লগাই থৈছোঁ আৰু এটা স্প্ৰেয়াৰ লগাই থৈছোঁ, যিহেতু ভাগিলে আকৌ মানে কিনিব যাবলগীয়া নহয়গৈ। আৰু এইটো কিহৰ লগাইছোঁ, কিছুমানে ভাবে এইটো ষ্ট্ৰিং অইল, খালি ষ্ট্ৰিং অইল নহয়, এইটো হয় ব্ৰেক অইল। ব্ৰেকৰ ডট 4টো ভৰাই থৈছোঁ। আৰু এইডাল হাইড্ৰলিকডাল, এইডাল হাইড্ৰলিকে এইডালে মানে এইফালৰ পৰা আহি এইটো পাম্প কৰে, দেখিছেনে গাইছ। আৰু এইডাল মানে অলপ পৰিলেও মানে ভগা চান্সটো কম থাকে, ঠিক আছে। আৰু এইটো ব্লেক হেৰি কৰিলোঁ, ব্লেক মাৰি দিলোঁ। ফগ লাইট লগালোঁ, ফগ লাইট দুটা, এইটো দেখিছেনে। প্ৰথম কমৰ লগাইছিলোঁ, কম লগাই ভাল নহয়, এইটো 2000 পৰিলে। আৰু এই ফেন লগালে লগাব, নহ'লে হিট খুব কৰে, ঠিক আছে। আৰু এইখন খোলাই নাই, এইখন খুলিবলৈ গৈছে, এইখন খোলা নাই। আৰু এইফালেও লগাই থৈছোঁ অইল কেনটো, কেনেকুৱা লাগিছে ক'ব। আৰু ৰেপিংটো দেখিছে না, পূৰা চালিয়া গ্ৰে আৰু ব্লেক, পূৰা ধুনীয়া লুকত ফিনিছ মাৰি থৈছোঁ, দেখিছেনে। আৰু ইটো ছাইডেও কৰি থৈছোঁ, ঠিক আছে। এইটো ছাইডেও আপোনালোকে দেখিছে, যিহেতু দেখিব পাৰে, ব্লেক আৰু গ্ৰে কালাৰৰ ফুল হেৰি কৰি থৈছোঁ। আণ্ডাৰ বেলিটো অলপ মাৰি থৈছোঁ, আণ্ডাৰ বেলিটো মাৰি দিলোঁ। আৰু এয়া গাড়ীখন আপোনাৰ কাৰ্বন ফাইবাৰৰ মাৰি থৈছোঁ, আৰু হুইল ডিস্ক লগাই থৈছোঁ। আৰু আপোনালোকৰ কিছুমান মডিফিকেশ্যন আহি আছে, আৰু দুটামান কৰিবলৈ বাকী আছে, আপোনালোকৰ এক্সট্ৰি কিটটো লগাবলৈ বাকী আছে যিহেতু। আৰু আণ্ডাৰ বেলি এখন লগাম বুলি ভাবিছোঁ, RC 390, আপোনালোকে কেনেকুৱা লাগিব কমেণ্ট কৰিব। আৰু আপোনাৰ এক্সজষ্ট এটা লগাব লাগিব, যিহেতু এক্সজষ্ট লগোৱা হোৱা নাই, যদি হয় লগাম। আৰু এক্সজষ্টটো লগোৱা মোৰ মানে ইমান হেৰি নাপাওঁ, যিহেতু বাইকখন চলাব লাগে লাহে ধীৰে, এক্সজষ্টটো লগাব লাগে, খুব বেছি মানে উৎপাত কৰি হেৰি কৰি লাভ নাই। চ' এক্সজষ্টটো লগাব লাগিব লাহে ধীৰে, সৰু সুৰাকৈ। আৰু কেনেকুৱা পৰিছে চাওক গাইছ, আপোনালোকক এতিয়া চিনেমেটিক এটা দেখুৱাইছোঁ, চিনেমেটিকটো আপোনালোকে এনজয় কৰক। লাইট দুটা লগালোঁ, এই ফগ লাইট দুটা দেখিছে নহয়, একদম মানে কুঁৱলীত চলাবলৈ ভাল হয় এই ফগ লাইট লগালে। আৰু ফেনো আছে, ফেনকেইখন চলালে মানে ঠাণ্ডা কুলিং কৰি থাকে লগতে। আৰু পিছত সৰু সুৰা লাইট দুটা লগাইছোঁ, এটা নীলা আৰু এতিয়া ভালকৈ নেদেখিব, ৰাতি হ'লে আপোনালোকে ভালকৈ দেখিব, ঠিক আছে। ৰাতি একদম ধুনীয়াকৈ মানে লাইটটো পৰে, আৰু হেৰি নীলা আৰু ৰঙা, আৰু এইটো হালধীয়া ৰঙৰ ফগ লাইটটো, যিহেতু হালধীয়া আছে। আৰু আপোনাৰ চুইচটো এইফালে লগাই থৈছোঁ, চুইচটো এইটো বগা, এটা বগা আৰু এটা হালধীয়া, ঠিক আছে। এনেকুৱা লাগে আপোনালোকৰ বাইকখন, আপোনালোকে এতিয়া দেখুৱাম। আৰু অলপ চলাই মেলি এনেকৈ মানে মানুহটো উঠিলে কেনেকুৱা লাগে আপোনালোকৰ বাইকখনৰ হেৰিটো দেখুৱাম, আৰু ব্লগটো চাব, ঠিক আছে। এইখন আছিলে বাইকখন, আৰু এতিয়া আপোনালোকক চলাই দেখুৱাম। বাইকখন চলাওঁতে কেনেকুৱা লাগে আপোনালোকক দেখুৱাইছোঁ ব্লগটোত, ঠিক আছে, চাওক। কেনেকুৱা লাগিলে আপোনালোকে দেখিলে ন। আৰু বেছি পুৰণা হোৱা নাই, আপোনাৰ জুন 12 তাৰিখে কিনা, যিহেতু আপোনাৰ কেইবামাহ হৈছে। চ' গাইছ, অলপ আগলৈ গৈ আছোঁ, লগৰ কেইটামানক লগ পালোঁ। চ' ফটো ক্লিক কৰিবলৈ অলপ আগত গৈ আছোঁ। ওচৰতে মানে ধুনীয়া পুখুৰী এটা আছে, পুখুৰীটো অক্ৰমৰ ফিলে সোমাই দিব লাগে। চ' ওচৰতে গৈ আছোঁ ফটো চটো ক্লিক কৰিবলৈ। আৰু আপোনালোকে ব্লগটো চাই থাকিব, অলপ আগত মানে ধুনীয়াকৈ তিনিখনৰ চিনেমেটিক এটা দেখোঁ। আৰু ব্লগটো আগত চাই থাকিব, তিনিখন জইন হ'ল, আৰু ধুনীয়া তিনিখন। আৰু যোনখন হান্টাৰ আছে, এখন নতুন হান্টাৰ, নতুন হৈছে লগতে, সেই হান্টাৰখনো আপোনালোকক দেখুৱাম।
পাই যাব, ইনষ্টাত চাব, ঠিক আছে। চ' গাইছ ইয়াত ফটো ক্লিকিং চলি আছে আৰু এইফালে এটা গৈছে আৰু কিছুমান বগৰী খোৱাত লাগি আছে, কি ক'ব, বগৰী মেইন আৰু বগৰী মেইন। চ' এইখন আৰু ৰিভিউ দিয়া মানুহটোতো সেইফালে বগৰী খাই আছেগৈ, ঠিক আছে, লাষ্ট কৰিছে মাস্ক পিন্ধি লাষ্ট কৰিছে আৰু ৰিভিউটো দি আছোঁ, ঠিক আছে। গাইছ ডিচেম্বৰত কিনা কেনেকুৱা হৈছে দেখিছেনে, ডিচেম্বৰত, আৰু ডিচেম্বৰ আপোনালোকে হিচাপে কৰিব, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, এতিয়া ফেব্ৰুৱাৰী হেৰি হৈ আছে। চ' 2 মাহ হৈছে আৰু একদম নতুনেই হৈ আছে আৰু গুৱাহাটীলৈ লৈ যায় মানে, ইয়াত নথয়। আৰু মই এখন চলাই আহিছিলোঁ, দেখিছে, এখনো ভাল, আৰু এইখন মোৰখন আপোনালোকৰ ৰিভিউটো দেখাইছিলে নে, আৰু কেনেকুৱা গ্ৰাফিক্সটো দেখাইছিলোঁ। চ' এইটো ভিডিঅ' ফটো চটো ক্লিক কৰোঁ, আপোনালোকে ইনষ্টাত পাই যাব, ইনষ্টাত আপোনালোকৰ কমেণ্টত DMত দি থাকিব আৰু চেক কৰিব গাইছ, ঠিক আছে। আৰু বেলেগ বেলেগ কণ্টেণ্ট আপোনালোকৰ আগত দেখুৱাই আছোঁ। আচ্ছা গাইছ, এইখন হৈছে আপোনালোকৰ গ্ৰে আৰু এইখন হৈছে এটা টপ মডেল, ঠিক আছে। টপ মডেল 3টা ভেৰিয়েণ্ট থাকে, এটা ডিপাৰ থাকে আৰু এটা বেছ থাকে, আৰু এখন টপ মডেলখন। আৰু এইখন যদি আপোনালোকে EMIত ল'বলৈ যায় ন, তেতিয়া আপোনালোকৰ 2,34,000 পৰে, আৰু যদি আপোনাৰ ডাইৰেক্ট কেছ দি আনিবলৈ বিচাৰে তেতিয়া আপোনালোকৰ 2 লাখ পৰিব, ঠিক আছে। আৰু লগতে 1 লাখ ডাউন পে'মেণ্ট দি আনিছে, আৰু দেখিছেনে কেনেকুৱা ধুনীয়া টায়াৰ, একদম ধুনীয়া নতুন হৈছে আৰু বেছি দিন হোৱা নাই। ভিডিঅ'টো ইমানেই আছিলে, কেনেকুৱা পালে আপোনালোকে ক'ব, আৰু ফটো চটো ক্লিক কৰিলেও আপুনি ইনষ্টাত পাই যাব, ইনষ্টা কমেণ্ট DMত দি থোৱা থাকিব, আপোনালোকে ইনষ্টা লিংকটো দি থাকিব, আপোনালোকে ফ'ল' এটা কৰি দিব তাত, আৰু নতুন নতুন কণ্টেণ্টবোৰ আহিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে বেল নটিফিকেশ্যনটো আছে, সেইটো টিপি দিব, যাতে মোৰ নতুন কণ্টেণ্টবোৰ আপোনাৰ ওচৰলৈকে পাই যায়। আৰু এইখন ৰয়েল এনফিল্ড, এইখন আছিলে হাণ্টাৰখন, আৰু এইখনত অলপ ড্ৰাইভটো লৈছোঁ, কেনেকুৱা পাইছে আপোনালোকে ক'ব, অলপ ভিডিঅ'টো অলপ আগলৈ দেখাম, চলোৱাখন দেখাম, কেনেকুৱা পাইছে আপোনালোকে ক'ব, ঠিক আছে। অলপ চ' গাইছ চলাই ভালেই লাগিছে, স্মুথ আছে আৰু নতুন হৈছে যিহেতু, আৰু ধুনীয়া লাগিছে চলাই মেলি। আপোনালোকে যদি থাকে এখন ল'ব পাৰিব, ৰয়েল এনফিল্ডৰ লয় বুলি ভাবে তেতিয়া এখন ৰয়েল এনফিল্ড হাণ্টাৰখন ল'ব পাৰিব, ঠিক আছে। আৰু আপোনালোকৰ ৰাইডবোৰ আহি আছে, সৰু সুৰা ৰাইডবোৰ আপোনালোকে এই ওচৰলৈকে যাব পাৰি, আপোনাৰ এইফালে ওচৰত আপোনাৰ মেৰাপানী আছে, মেৰাপানীৰ পৰা আপোনালোকে উষা দৈয়াং সেইফালে যোৱা প্লেনটো বনাই আছোঁ, আৰু লং ৰাইড আছে আপোনাৰ টাৱাং আৰু দং ভেলী, আৰু যিহেতু প্লেনিং কৰি আছোঁ আপোনালোকে অহা নেক্সট ভিডিঅ'বোৰত পাই যাব আপোনালোকে, খালি মোৰ চেনেলটোত খালি আপোনালোকে টিউন থাকিব। আৰু আপোনালোকৰ আচলতে বহুত দিনৰ মূৰত আহিছোঁ, আপোনালোকে আগৰ নিচিনা মৰম যাচিব বুলি আশা কৰিলোঁ, আৰু লগ পাইছোঁ আপোনালোকৰ নেক্সট ভিডিঅ'ত। টিল দেন ভালে থাকিব, সুখলে থাকিব, জয় আই অসম। আৰু পাৰিলে নেক্সট ভিডিঅ'বোৰ সোনকালে আপোনালোকক আপলোড কৰিম, আৰু এনেকুৱা ৰিভিউ চিভিউ যদি আপোনালোকে চাব বিচাৰে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাইছোঁ নেক্সট ভিডিঅ'ত। টিল দেন গুড বাই, ভালে লাগিব, সুখলে লাগিব, জয় আই অসম।